এতিয়া যদি আমি চাওঁ যে দশমত যি ঈশ্বৰৰ কথা কোৱা কথা হৈছে, ভাগৱতৰ দশম একেবাৰে ধৰি লওক শেষৰ দুটি স্কন্ধৰ আগতে আহিছে, কিন্তু ভাগৱতৰ মধ্যমণি বুলি কোৱা হয়। মুকুটটোৰ মাজত যিদৰে এটা মাজৰ মণি থাকে, মণিটোৱে গোটেই মুকুটৰ শোভা বৰ্ধন কৰে। দশমক মধ্যমণি বুলি কিয় কোৱা হৈছে? কাৰণ দশমত ঈশ্বৰৰ প্ৰত্যক্ষ লীলা বৰ্ণিত হৈছে। অন্য স্কন্ধসমূহত ভগৱন্তই অৱতাৰ, অংশ অৱতাৰ, ভগৱন্তৰ 6 প্ৰকাৰ অৱতাৰ আছে। অংশ অৱতাৰ, ব্ৰহ্মা আদি প্ৰজাপতিসকলে যে অংশ অৱতাৰ, অংশাংশ অৱতাৰ, সেই অংশ অৱতাৰসমূহৰ সহায়ৰ নিৰূপে যাক নিৰূপণ কৰা হয়, যেনেকৈ ভৃগু, পুলহ, পুলস্ত ইত্যাদি প্ৰজাপতিসকল হৈছে অংশাংশ অৱতাৰ। কলা অৱতাৰ, মৎস্য, কুৰ্ম, বৰাহ, নৃসিংহ এই ভগৱন্তৰ কলা অৱতাৰ। আৱেশ অৱতাৰ, ভগৱান দত্তাত্ৰেয়, কপিল প্ৰভু, ঋষভদেৱ হৈছে ঈশ্বৰৰ আৱেশ অৱতাৰ। পূৰ্ণ অৱতাৰ, আমি যদিও পূৰ্ণ কৃষ্ণ ভগৱন্ত বুলি কওঁ, কিন্তু পূৰ্ণ অৱতাৰ বুলি সেই অৱতাৰকহে কোৱা হৈছে যেতিয়া ভগৱন্ত চতুৰ্বিহু ৰূপত আহে। চতুৰ্বিহু মানে হৈছে কি? ভগৱান কৃষ্ণই গোলোকত নিজকে 4টা ৰূপত বিস্তাৰ কৰে: বাসুদেৱ, শংকৰখন, প্ৰদ্যুম্ন আৰু শংকৰখন। আৰু এই 4জনৰে বিস্তাৰিত ৰূপ ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন। সেই 4টি স্বৰূপত যেতিয়া আহে তেতিয়া তেওঁক পূৰ্ণ অৱতাৰ বুলি কোৱা হয়। আৰু যেতিয়া ভগৱন্ত স্বয়ং নিজে আহে তেতিয়াহ'লে তাক কোৱা হয় পৰিপূৰ্ণতম অৱতাৰ বুলি। কৃষ্ণ কেৱল পূৰ্ণ অৱতাৰ নহয়, কৃষ্ণ পৰিপূৰ্ণতম অৱতাৰ। আৰু সেই পৰিপূৰ্ণতম অৱতাৰ ভগৱান কৃষ্ণ সকলো সময়তে নাহে। আমাৰ যি সত্য, ত্ৰেতা, দ্বাপৰ, কলি 4 যুগৰ ব্যৱস্থা আছে, নহয়নে? 4 যুগে আপোনাৰ এটা দিব্য যুগ হয়। 17,20,000 সত্য, 12,96,000 ত্ৰেতা, 8,64,000 দ্বাপৰ, 4,32,000 কলি। কিন্তু এই গণনাটো সত্য যুগত প্ৰযোজ্য নহয়, এই গণনাটো ত্ৰেতাত প্ৰযোজ্য নহয়, এই গণনাটো দ্বাপৰতো প্ৰযোজ্য নহয়, এইটো কলিতহে প্ৰযোজ্য। কিয় কলিত প্ৰযোজ্য? কাৰণ 4টি যুগৰে সময়ে যিটো গণনা সেইটো বেলেগ বেলেগ। আজি মনুষ্যৰ যেনেদৰে পূৰ্ণ বছৰ বুলি ক'লে 100 বছৰ বুজো, সত্য যুগততো সহস্ৰ লাখ বছৰ আছিল, হয়নে? গতিকে তেতিয়াৰ যিটো সময়সীমা, বহুতসকলে এনেকুৱা প্ৰশ্ন কৰে, বোলে কক্ষীপুৰে আপোনাৰ ব্ৰহ্মাক উপাসনা কৰিবলৈ যাওঁতে প্ৰহ্লাদটো গৰ্ভত আছিল। সহস্ৰ বছৰ যদি আপোনাৰ কক্ষীপুৰে তপস্যা কৰিছে, প্ৰহ্লাদ কি সহস্ৰ বছৰ কাঁইধুৰ গৰ্ভত আছে নি? এনেকুৱা প্ৰসংগ কিছুমান যে আহে, কিয় আহে? আচলতে প্ৰশ্নটো ঠিকেই আছে, কিন্তু সময়ৰ গতিটো সকলো যুগতে একেই নহয়। সেইকাৰণে কল্পভেদে ঈশ্বৰৰ লীলাসমূহ বেলেগ বেলেগ হয়। এতিয়া বৈৱস্বত মন্বন্তৰ অনুসৰি সময়ৰ যিটো আমি গণনা, এইটো হৈছে এই 4টা যুগৰ একেলগ যদি আমি কৰোঁ তেতিয়া 43,20,000 বছৰে এটা দিব্য যুগ। এনেকুৱা 71টা দিব্য যুগ বছৰ যেতিয়া লগ লাগে তেতিয়া এটা মন্বন্তৰ হয়। আৰু এনেকুৱা 14টা মন্বন্তৰ, 30,67,20,000 বছৰে এটা মন্বন্তৰ। এনেকুৱা 14টা মন্বন্তৰ যেতিয়া পাৰ হয় তেতিয়া এটা কল্প। আৰু এটা কল্পত 432 কোটি বছৰ। এনেকুৱা যেতিয়া 100 কল্প পাৰ হৈ যায় এজন ব্ৰহ্মাৰ পূৰ্ণ আয়ু, হয়নে? আৰু সেই কল্পৰ 100টা কল্পৰ ভিতৰত অষ্টবিংশতিতম কলিযুগে কলিযুগ কৃষ্ণ ভৱিষ্যতি। ইয়াৰ আগত যিবিলাক দ্বাপৰ যুগ পাৰ হ'ল সেইবিলাক দ্বাপৰত ভগৱান কৃষ্ণ অহা নাই। আৰু এই কলিযুগৰ পাছত পুনৰ সত্যত এটা দ্বাপৰ আৰম্ভ হ'ব, তেতিয়াও ভগৱান কৃষ্ণ নাহে। 71টা দিব্য যুগৰ মাজৰ যিটো 28 সংখ্যক দিব্য যুগ, সেই দিব্য যুগতহে ভগৱন্ত আহে। কাৰণ কেতিয়াবা কনষ্টেবল পঠাবলগীয়া হয় সৰু সৰু বিষয় থাকিলে, নহয়নে? কেতিয়াবা SI জনো যায়, তাতো কাম নহ'লে OC জন আহে, OC-টো কাম হোৱা নাই, তেতিয়া চুপাৰিনটেণ্ডেণ্টজন আহিব আৰু, নহয় জানো? কেতিয়াবা SPও আহিব লগা হয়, তাতো কাম নহ'লে CM-টো নোৱাৰিলে আপোনাৰ PM আহিব লগা হয়, নহয়নে? গতিকে ঈশ্বৰে নিজৰ নিজৰ অংশ অৱতাৰ, অংশাংশ অৱতাৰ, কলা অৱতাৰ, আৱেশ অৱতাৰসমূহক কল্পভেদে পঠাই থাকে। কিন্তু 28 সংখ্যক দ্বাপৰ যুগত ভগৱান কৃষ্ণ নিজেই আহে। অন্য অৱতাৰসমূহ আহোঁতে ঈশ্বৰৰ অংশ এটা আহিছে, কিন্তু কৃষ্ণ আহোঁতে কেৱল কৃষ্ণই অহা নাই। কৃষ্ণৰ লগতে, কাৰণ আপুনি ভাবি চাওক, আপুনি ক'ৰবাত যদি ফুৰিবলৈ যায়, মই যদি ক'ৰবালৈ যাওঁ, নিজৰ ভালপোৱা বস্তুখিনি, প্ৰয়োজনীয় বস্তুখিনি লৈ যাম নে নাযাম? লৈ যাম, নহয়নে? ভগৱান কৃষ্ণটো নিজৰ পাৰিষদসকল ভক্তসকলক এৰি থাকিব নোৱাৰে। সেইকাৰণে কেৱল কৃষ্ণই অহা নাই, গোলোকৰ সমস্ত বৈভৱ লৈ আহিছে তেওঁ মৰ্তলৈ। সেইবাবে দশমত বৰ্ণিত লীলাসমূহক কি কোৱা হয়? শ্ৰীমদ ভাগৱতৰ পূৰ্ণ লীলা। গোলোক
বৃন্দাবন, মথুৰা, গোবৰ্ধন, ব্ৰজবাসীসকল সেইসকল ইয়াৰ অংশ নহয়। কৃষ্ণৰ দুটা ভাৱ আছে। এটা ভাৱ ৰূপত যিদিনা অক্ৰূৰে ভগৱান কৃষ্ণক মথুৰালৈ নিছে, নিমন্ত্ৰণ কৰি লৈ গৈছে, তাৰপিছত আকৌ ভগৱন্ত পুনৰ ব্ৰজধামলৈ ঘূৰি অহা নাই, নহয়নে? কিন্তু ভগৱন্তৰটো সত্য কৰি বচন যে বৃন্দাবনম পৰিত্যজম পাদমেকম নগচ্ছতি, যে বৃন্দাবনক পৰিত্যাগ কৰি মই পাদমেকম এখোজো আগলৈ নাযাওঁ। কৃষ্ণৰ মাজত সেইটোকে আমাৰ কি হয়, কিছুসকলে কৃষ্ণ আৰু শ্ৰীকৃষ্ণ বুলি দুজন বুলি ক'ব বিচাৰে, বোলে শ্ৰীকৃষ্ণও বেলেগ কৃষ্ণও বেলেগ। তেতিয়াহ'লেতো ঈশ্বৰৰ ৰূপটোত ভেদ বিচাৰ কৰা হ'ল। আৰু যদি আমি শ্ৰীটো প্ৰয়োগ কৰাৰ কাৰণে শ্ৰীকৃষ্ণ এজন বেলেগ কৃষ্ণ এজন বেলেগ বুলি কৈছোঁ, তেওঁ নিজেই যেতিয়া পৰিপূৰ্ণতম অৱতাৰ, তাত আৰু কৃষ্ণ শ্ৰীকৃষ্ণ বুলি ভেদ বিচাৰ কৰিবলৈ নাথাকে। তাত ভাৱতহে পৰিৱৰ্তন আহিছে। অন্তৰৰ যিজন কৃষ্ণ, সেই কৃষ্ণই কেতিয়াও ব্ৰজমণ্ডল পৰিত্যাগ কৰি যোৱা নাই। লীলাৰূপতহে সেই কৃষ্ণই ব্ৰজমণ্ডল পৰিত্যাগ কৰি গৈছে। আৰু তাত তেতিয়াহ'লে বিৰহটো কিয় দেখুৱাইছে? মথুৰা আৰু দ্বাৰকাৰ মাজত, ক্ষমা কৰিব, মথুৰা আৰু বৃন্দাবনৰ বা ব্ৰজমণ্ডলৰ মাজত দূৰত্ব 3 কিলোমিটাৰ। 3 কিলোমিটাৰনো কিমান দূৰত্ব? কিন্তু ভগৱান কৃষ্ণও অহা নাই। আৰু ধৰি লওক গোপীসকলো যেতিয়া বিৰহত আছিল, শেষ দশমত বৰ্ণনা আহেনে? গোপীসকলো কিন্তু যোৱা নাই। কিয় যোৱা নাই? গৈচোন দেখা এটা কৰি থৈ আহিবগৈ পাৰে। ভক্ত উদ্ধৱ পোনপ্ৰথমতে জ্ঞান মাৰ্গী আছিল, সেইখিনিতে আচল ৰহস্যটো সোমাই আছে। চাওকচোন, যেতিয়া ভগৱান কৃষ্ণই মানে কংস আদিক বধ কৰাৰ পাছত দ্বাৰকালৈ পুনৰ আগমন সুহতিল, দ্বাৰকালৈ যাওঁতে আই দৈৱকীয়ে ভাবিলে, কাৰণ শিশুকালটোতো নন্দ যশোদাৰ গৃহতেই পাৰ হ'ল, তাৰপিছত আপোনাৰ মথুৰালৈ আহিলে, কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হ'ল। এইখন সকলো কৰি থাকোঁতে মানে মাতৃ দৈৱকীয়ে ভগৱান কৃষ্ণৰ লগত একান্তিকভাৱে খন্তেক বহি পেলাই অকণমান কিবা এটা বাৰ্তালাপ কৰিবলৈ সুযোগ পোৱা নাছিল। ভগৱান কৃষ্ণই যেতিয়া উজ্জয়িনীত ঋষি সান্দীপনীৰ ওচৰত শিক্ষা গ্ৰহণ কৰি কিয় দেখুৱাইছে, এই জগতৰ ঈশ্বৰনো শিক্ষা গ্ৰহণ কৰাৰ কি প্ৰয়োজনীয়তা আছে? গুৰুৰ প্ৰয়োজনীয়তা, নহয়নে? ঋষি সান্দীপনীৰ গুৰুকুলত শিক্ষা গ্ৰহণ কৰি যেতিয়া উভতি গৈছে, তেতিয়া বলৰামক মাতৃ দৈৱকীয়ে সুধিছে যে কৃষ্ণকটোতো মই আজিলৈকে ভালদৰে, যদিও মোৰেই পুত্ৰ, ভালদৰে পোৱাই নাই, গতিকে কৃষ্ণ আটাইতকৈ খাই কি ভাল পায়? তেতিয়া বলৰামে কৈছিল যে ভগৱান কৃষ্ণ বা কৃষ্ণই ভাল পোৱা এটা বস্তু হৈছে মাখন। মাখনতকৈ ভগৱান কৃষ্ণৰ আৰু প্ৰিয় বস্তু নাই। তেতিয়া মানে আই দৈৱকীয়ে বুলি সেইদিনা মাখন প্ৰস্তুত কৰি ভোজনৰ বাবে ভগৱান কৃষ্ণক মাতিলে। ভগৱান কৃষ্ণ বুলি নিজৰ হাতেৰে মানে সেই মাখন অকণমান ভগৱান কৃষ্ণৰ হাতত তুলি দিওঁতে, তেতিয়া সেই মাখনকণলৈ দেখি ভগৱান কৃষ্ণৰ চকুৱেদি একদম সৰসৰে বোলে চকু পানী নিগৰি আহিছে। আৰু নিগৰি অহাৰ লগে লগে ভগৱন্তই সেই ভোজনৰ পাতৰ পৰা উঠি নিজৰ কক্ষলৈ গুচি গ'ল। তেতিয়া আই দৈৱকীয়ে মানে ভাবি পেলাই আচম্বিত হৈছে, মই কিবা ভুল কৰিলোঁ নি যে মাখনকণ হাতত তুলি দিওঁতেই ভগৱান কৃষ্ণই ইমান মানে চকুৰে পৰা অশ্ৰু নিগৰি আহিছে। তেতিয়া বলভদ্ৰই কৈছে যে এই মাখনকণে কৃষ্ণৰ মনত সেই ব্ৰজধামলৈ মাতৃ যশোদা, পিতা নন্দ আৰু ব্ৰজৰ গোপীসকলৈ তেওঁৰ মনত সেই স্মৃতিটো আনি দিছে। সেইকাৰণে স্মৃতিটো ইমান ডাঙৰ এটা বস্তু, যিটো স্মৃতিয়ে ঈশ্বৰৰ মনতো খলকনি তোলাই দিয়ে, নহয়নে? আৰু সেই স্মৃতিটো যিটো বিষয়ৰ পৰা জাগ্ৰত হৈ যায়, সেই সামান্য বস্তু এটাইও যদি স্মৃতিৰ সম্পৰ্কটো বহুত গভীৰ হয়, তেতিয়া সামান্য বস্তু এটাও সেই স্মৃতিটোক পৰিপূৰ্ণ কৰি তুলিব পাৰে, নহয়নে? কাৰণ কিয় কোৱা হৈছে, ব্ৰজৰ ভক্তসকলৰ প্ৰতি ঈশ্বৰৰ ইমান সমৰ্পণ আছিল যে মাখনকণ দেখাৰ লগে লগে তেওঁলোকৰ কথা মনত পৰি ঈশ্বৰৰ নেত্ৰইদি চকুলো নিগৰি আহিছিল। সেইবাবে একাদশতো কোৱা হৈছে যে প্ৰকৃত যিজন ভকত, সেইজনৰ আটাইতকৈ উত্তম লক্ষণ কি? নৱসিদ্ধই যেতিয়া সুধিছিল যে উত্তমতো উত্তম হিহে ভাগৱত উপজিল প্ৰেম যাৰ হৰিস্মৰণত, উত্তমতকৈ উত্তম সেইজন ভক্ত যিজনে হৰিক চিন্তনৰ মাজতে শৰীৰ ৰোমাঞ্চিত হৈ পৰে, প্ৰেম ভাৱত গদগদ হৈ পৰে, নহয়নে? স্মৃতিটো ইমান মানে গভীৰ যে কৃষ্ণ বুলি কোৱাৰ লগে লগে তেওঁৰ শৰীৰ ৰোমাঞ্চিত হৈ পৰিব, সেইজন উত্তম ভাগ। মানে সম্পৰ্কটো গভীৰ, আৰু য'ত সম্পৰ্কটো গভীৰ হয় তাত সামান্য বস্তু এটাই গোটেই স্মৃতিটো উপস্থাপন কৰি দিব পাৰে। আজি সেই সামান্য মাখন, সেই সামান্য এটা পদাৰ্থই যিদৰে ভগৱন্তৰ মনত খলকনি তোলাই দিয়ে। চাবলৈ গ'লে ভগৱন্ত একো বস্তুৰে প্ৰভাৱিত নহয়,
কিন্তু ভক্তৰ ভাৱৰ অধীন হৈ পেলাই সেই সামান্য বস্তু এটাৰ পৰিও ভগৱন্ত আজি সেই ভাৱত বিভোৰ হৈ পৰিছে। তেনেকুৱা উদ্ধৱৰ আগমন, যেতিয়া উদ্ধৱে কৈছে যে জগতৰ ঈশ্বৰৰ এইটো অৱস্থা, যি কৃষ্ণই যুদ্ধৰ মাজত অৰ্জুনক গীতাৰ জ্ঞানেৰে যুদ্ধ কৰিবলৈ শিক্ষা দিলে, আজি সেই জগতৰ ঈশ্বৰ আজি মোহগ্ৰস্ত হৈ পেলাই এই সামান্য মাখনকণক দেখি পেলাইনো নিজৰ ভোজনৰ পাতৰ পৰা উঠি আহিব লাগেনে? কাৰণ ভোজনৰ পাতৰ পৰা ভোজন নকৰাকৈ উঠি অহাটো এটা অপমান বুলিয়ে ভবা হয়। তেতিয়াই চাওক উদ্ধৱে ভগৱন্তক শিক্ষা দিবলৈ গৈছে, প্ৰভু তুমিতো এইটো কাম কৰিব নালাগে, তুমি জগতৰ ঈশ্বৰ হৈ এই আচৰণ কিয় কৰিছা? এইটোতো বিধিৰ বিপৰীত আচৰণ। তুমি বাৰু সেই ব্ৰজৰ গোপীসকলৰ কথা ভাবি কান্দিব লাগেনে? মাতৃ যশোদাই ইমান ভাৱত তোমাক মাখনকণে সৈতে ভোজন প্ৰস্তুত কৰি দিছে, তুমি ভোজনৰ পাতৰ পৰা উভতি আহিলা। সেইটো হৈছে জ্ঞানৰ অভিমান। য'ত জ্ঞানৰ অভিমান থাকে সন্মুখত আৰু শ্ৰেষ্ঠজন উপস্থিত থাকিলেও তেওঁৰ স্থিতিটো অনুভৱ কৰিব পৰা নাযায়। উদ্ধৱে জানে যে তেওঁৱেই জগতৰ ঈশ্বৰ, কিন্তু জ্ঞানৰ অভিমান আছে নহয়, সেইকাৰণে ঈশ্বৰক বুজাবলৈ গুচি গ'ল, হয়নে? সেইকাৰণে জ্ঞানৰ জৰিয়তে ঈশ্বৰক পোৱাটো ইমান সহজ নহয় বুলি কৈছে। পোনপ্ৰথমতে ভক্ত উদ্ধৱ জ্ঞান মাৰ্গী আছিল, তাৰপিছত ভগৱন্তই একো কোৱা নাই যে সেই উদ্ধৱ তুমি যদি মোৰ এই চকুলো নিগৰাটো ব্যৰ্থ বুলি ভাবিছা, মোক মোহগ্ৰস্ত হোৱা বুলি ভাবিছা, তেতিয়াহ'লে ময়েই ইয়াত কেৱল বিৰহত আছোঁ এনে নহয়, সেই ব্ৰজৰ গোপীসকলেও মোৰ বিৰহত কান্দি কান্দি আছে। তেতিয়াহ'লে এইটো মোহত আছে, কাৰণ তোমাৰ এই 3 কিলোমিটাৰ আজি 2 যোজনৰ দূৰত্ব, এইকণৰ পৰা আহি পেলাই তোমাক দৰ্শন কৰি গ'লেতো কোনো আপত্তি নাই। তেওঁলোক ইমান অহংকাৰী নে যে তোমাৰ সময় নাই, কিন্তু তোমাকতো আহি দৰ্শন কৰি যাবহি পাৰে। তুমি যদি তেনেকৈ ভাবিছা, তেতিয়াহ'লে তেওঁলোকক তুমি সান্তনা দিয়াগৈ যদি পাৰা, তেতিয়াহ'লে এইটোনো কি ডাঙৰ কথা হ'ল? মই আগবেলা ৰথত গৈ পাছবেলা গৈছোঁ, 3 কিলোমিটাৰ আজিকালি চাবলৈ গ'লে কিমান দূৰত্ব, দ্ৰুতগতিত উদ্ধৱ গুচি গ'ল। উদ্ধৱ গ'লেহে গ'ল, আগবেলা গৈ পাছবেলা ঘূৰি আহিম বুলি কৈছিলে, 6 মাহৰ পাছত ঘূৰি আহিছে। অৱস্থা বেয়া, অৱস্থা অইন ভাৱত বেয়া হোৱা নাছিল। যেতিয়া গৈ পেলাই ব্ৰজমণ্ডলত উপস্থিত হ'লগৈ, গোটেই ব্ৰজবাসী লোকসকল দৌৰি আগবাঢ়ি আহিছে। যেতিয়া দোলাৰ পৰা উদ্ধৱ নামিছে, উদ্ধৱক কোনেও গুৰুত্ব দিয়া নাই। তেওঁলোকে ভাবিছে ভগৱান কৃষ্ণ আহিছে, কাৰণ ৰথৰ আগত দ্বাৰকাৰ প্ৰতীক ধ্বজ দেখিছে, ভগৱান কৃষ্ণ ক'ত আছে? তেতিয়া উদ্ধৱে কৈছে যে কৃষ্ণ অহা নাই, কৃষ্ণই মুখহে পতাইছে। তেতিয়া তেওঁলোকে ভগৱানক খুব গালি দিছে, কাৰণ ভক্তৰ ভাৱত সকলো প্ৰযোজ্য হয়। যিটো অনাচাৰ বুলি আমি ভাবোঁ, সেই অনাচাৰটো ভাৱত প্ৰযোজ্য হৈ পৰে। কাৰণ চাওকচোন, কাম ভাৱটো কিমান অনাচাৰ, কাম ভাৱত জানো ঈশ্বৰক ভাবিব পাৰি? কিন্তু যদি সেই কাম ভাৱটো ঈশ্বৰৰ প্ৰতি সমৰ্পিত হৈ যায়, তেতিয়াহ'লে সেই কাম ভাৱটো সংসাৰ আটাইতকৈ বৰ্জিত ভাৱটো ঈশ্বৰ প্ৰাপ্তিৰ আটাইতকৈ শ্ৰেষ্ঠ মাধ্যম হৈ পৰে, যিটো গোপীসকলৰ জৰিয়তে দেখুৱালে। সেইবাবে কোৱা হৈছে কৰ্মেন্দ্ৰিয় প্ৰীতি উচ্চা তাকে বোলে কাম, কৃষ্ণেন্দ্ৰিয় প্ৰীতি উচ্চা ধৰে প্ৰেমনা। সেইবাবে ৰাস মানে আমাৰ ৰাস বুলি ক'লে আজিকালি আৰু কি দেখুৱায় আৰু, এইটো ক'বলৈ বেয়া নহয়নে? গোপীসকলৰ লগত নাছিলে, কৃষ্ণৰ চৰিত্ৰটো আজিকালি যেনেকৈ দেখুৱাই বোলে ষ্টিল লাস্যময়, নহয়নে? জগতৰ ঈশ্বৰ হয়, কিমান গহীন গম্ভীৰ হ'ব লাগিলে। কঁকাল ভাঙি ভাঙি কৃষ্ণই প্ৰৱেশ কৰা ক'ৰবাত দেখিছে? কৃষ্ণ তেনেকুৱা প্ৰকৃতিৰ নি? আজিকালি তেনেকৈ বহুতে উপস্থাপন কৰে। মই কোৱা নাই যে কৃষ্ণৰ বিষয়ে মই সকলো জানো, কিন্তু অন্ততঃ ঈশ্বৰৰ চৰিত্ৰটো ঈশ্বৰৰ ৰূপত দেখুৱাব লাগে। গোপীসকলৰ লগত তেওঁ নৃত্য কৰিছিল ঠিকেই, কিন্তু সেই নৃত্য লৌকিক নৃত্য নহয়। ৰাসক আমি কেনেকৈ চাব পাৰোঁ? ধানৰ বাকলিটো কেলৈ থাকে? ভিতৰ চাউলটোক সুৰক্ষিত কৰিবলৈহে। জীৱাত্মাৰ লগত পৰমাত্মাৰ লীলা, ৰচু বৈছ আনন্দ প্ৰাপ্তি আমাৰ লক্ষ্য, আনন্দম ব্ৰহ্মেতি, উপনিষদত আনন্দক ব্ৰহ্ম বুলি কোৱা হৈছে। আৰু ৰসৰ পৰা সেই আনন্দ নিষিদ্ধ হৈছে। কিদৰে? আমাৰ শৰীৰত যি 6 চক্ৰ আছে, সপ্তমটি চক্ৰ ক'ত আছে? ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধ্ৰত, য'ত যাৰ জৰিয়তে জীৱ বা পৰমাত্মা শৰীৰত প্ৰৱেশ কৰে। সেই সহস্ৰদল পদ্মত সহস্ৰটি পাহ আছে। কৃষ্ণক কি কোৱা হয়? যদিও ঈশ্বৰৰ কোনো গুণ লীলাক আমি শব্দৰে বৰ্ণনা কৰিব নোৱাৰোঁ, কিন্তু কৃষ্ণৰ ষোলকলাৰ কথা শাস্ত্ৰত বৰ্ণনা আছে, 16টা বিশেষ গুণ। ষোলকলাৰ সহিত পূৰ্ণ কৃষ্ণ ভগৱন্তই সহস্ৰদল পদ্মত 8 গৰাকী প্ৰধান গোপিকা নহয় জানো, বা 8 গৰাকী অষ্টভাৰ্যা বুলি কয়। 8 গৰাকী ভাৰ্যা হৈছে অষ্ট প্ৰকৃতি, আৰু সহস্ৰদল পদ্ম 1000 গৰাকী গোপী। 16 কলাৰ পূৰ্ণ কৃষ্ণৰ সৈতে যেতিয়া প্ৰতিটো পাশীত অৱস্থান কৰে, তেতিয়াই সংসাৰ বৰ্তি থাকে। সেয়া হৈছে ৰাসৰ ৰহস্য, যাৰ জৰিয়তে এই সূক্ষ্ম ব্ৰহ্মাণ্ডৰ লগতে স্থূল ব্ৰহ্মাণ্ড বৰ্তি আছে। কৃষ্ণই তেতিয়াই ৰাস কৰা নাছিল, এতিয়াও নিত্য ৰাস হৈ আছে ব্ৰজমণ্ডলত, আৰু সেই ব্ৰজধাম ইয়াৰ অংশ নহয়। আজি আমি যিখন বৃন্দাবন দেখিছোঁ, সেই বৃন্দাবন ভগৱন্ত কৃষ্ণৰ পৰিণতি ব্ৰজনাভৰ দ্বাৰা প্ৰকট কৰা।
ভগৱন্তৰ লীলা প্ৰকাশ কৰিবলৈ, যে ভগৱন্তই ইয়াত এই লীলা আচৰণ কৰিছিল, ইয়াত এই লীলা আচৰণ কৰিছিল। কাৰণ ভগৱান কৃষ্ণ যেতিয়া প্ৰত্যাৱৰ্তন কৰিছিল, সমস্ত পাৰিষদ সহিত সকলো গোলোক ধামলৈ প্ৰত্যাৱৰ্তন কৰি গুচি গ'ল, যাৰ আধাৰত আমাৰ এই আসনৰ আমহি ঘৰভাগ ৰখা গোলোক বৈকুণ্ঠ, হয়নে? আৰু সেই গোলোক বৈকুণ্ঠত চাওক যে ভগৱান কৃষ্ণই যেতিয়া উদ্ধৱক পঠালে, উদ্ধৱক পঠোৱাৰ পাছত পোনপ্ৰথমতে উদ্ধৱ যাব বিচাৰিছিল নন্দ যশোদাৰ ঘৰলৈ, যে আপোনালোকে ইয়াত কান্দি কান্দি বহি আছে কাৰণে তাত জগতৰ ঈশ্বৰ একো কাম হোৱা নাই, তেওঁ ভোজন কৰিব পৰা নাই, মাখনকণ দেখি পোৱাৰ লগে লগে আপোনালোকৰ ভাৱত তেওঁ ইমান ৰোদন কৰিছে, গতিকে আপোনালোকে ইয়াত দুখ প্ৰকাশ কৰা বন্ধ কৰক। কাৰণ ক্ৰন্দন কৰাটো, কাৰোবাক লৈ দুখ প্ৰকাশ কৰাটো এই সকলো বন্ধনৰ কাৰণ। এই কথা বুজাবলৈ গৈ সেই গোপীসকলক বা সেই ব্ৰজবাসীসকলক সুধিলে যে নন্দ যশোদাৰ ঘৰটোনো ক'ত আছে, আপোনালোকে দেখুৱাই দিয়ক, তেওঁলোকৰ ওচৰলৈ আহিছোঁ। তেতিয়া সেই গোপীসকলে কৈছিল যে এই নৈখন য'ৰ পৰা বৈ আহিছে, এই নৈখন য'ত শেষ হৈছেগৈ সেইটোৱেই নন্দ যশোদাৰ ঘৰ। তেতিয়া উদ্ধৱ প্ৰথম সেইখিনি সময়ত অকণমান আচম্বিত হ'ল, কাৰোবাৰ ঘৰৰ পৰা জানো নৈৰ উৎপত্তি সম্ভৱ হয়? এইটো কি কথা হ'ল, নৈৰ পৰা নৈৰ উৎপত্তি স্থানতে নন্দ যশোদাৰ ঘৰ? নহয়, আজি ইমান দিনে ভগৱান কৃষ্ণ আহিব বুলি নন্দৰ গৃহত সকলো ব্ৰজবাসী লোক সমবেত হৈ ইমান ক্ৰন্দন কৰে যে তেওঁলোকৰ অশ্ৰু জলৰ পৰা এখন নৈৰ উৎপত্তি হৈ গৈছে। ইয়াত যুক্তিযুক্ততাৰ স্থান নাই, ইয়াত ভাৱৰ স্থান আছে। প্ৰথম জাতকাটো সেইখিনিতে উদ্ধৱক লাগিছে। ঈশ্বৰৰ প্ৰতি ইমান বিৰহে ভক্তি পৰিপুষ্ট কৰে, বিৰহে ভগৱন্তৰ পৰা আঁতৰাই নিনিয়ে। কেনেদৰে ভক্তি পৰিপুষ্ট কৰে? নিজৰ ল'ৰাজন ঘৰতে সদায় আছে, হয়নে? সেইটো স্নেহো বেলেগ, ছমাহ বছৰেকৰ কাৰণে বোলে আঁতৰত আছে, নহয়নে? বহুত দিনৰ মূৰত ল'ৰাটোৱে হওক ছোৱালীজনীয়ে হওক ইত্যাদি ইত্যাদি, সেই ঘৰৰ বাহিৰত থকা ব্যক্তিজন বোলে বহুত বছৰৰ মূৰত ঘৰলৈ আহিছে। সেইদিনা ভাৱটো বেলেগ হ'বনে নহ'ব? কাৰণ ইমান দিন লগ পোৱা নাই, কিমান আঁতৰ হৈ থাকিব। সেইবাবে কোৱা হৈছে ভক্তিত বিৰহটো বৰ প্ৰয়োজন। বিৰহে ভক্তি পৰিপুষ্ট কৰে, হয়নে? তাপৰ তিনিটি তাপৰ কথা কোৱা নাই জানো? এটা আদি ভৌতিক, এটা আদি দৈবিক। ভক্তিৰ সৈতে জড়িত এটা তাপ আছে আধ্যাত্মিক তাপ। জীৱই যে ভগৱন্তক পাব পৰা নাই, ইচ্ছা কৰিছে কিন্তু পাব পৰা নাই। এই বিৰহ ভাৱটোত যিমান সদায় তৎপৰতা বৃদ্ধি পাব, সিমানে ভক্তি বৃদ্ধি পাব। বিৰহে ভক্তি বৃদ্ধি কৰে। আৰু যদি ভগৱন্তক পাই গ'লোঁ তেতিয়াহ'লেতো আৰু ধৰি লওক একো চেষ্টাই প্ৰয়োজন নাই। সেইকাৰণে ভাগৱতৰ মাৰ্গত ভগৱন্তৰ প্ৰত্যক্ষ প্ৰাপ্তিত কোনোসকলে ইচ্ছা প্ৰকাশ কৰা হয় যে বিৰহ লাগে। উদ্ধৱেতো ভগৱান কৃষ্ণক পায়ে গৈছিল, তাৰপিছত আকৌ ভক্তি ধৰ্ম ৰক্ষা কৰিবলৈ তেওঁক ৰাখি থৈ কিয় গ'ল? যে মোক পালা, ইয়াত তোমাৰ প্ৰাপ্তিৰ সুখটো নাই, তুমি নিজৰে ভক্তি আচৰণ কৰি মোৰ ওচৰলৈ আহা, তাৰ জৰিয়তে তোমাৰ অধিক ভক্তি পৰিপুষ্ট হ'ব, হয়নে? সেইবাবেতো কৈছে যে লক্ষ্মী সদায় ভগৱন্তৰ চৰণত বহিয়ে আছে, কিন্তু ভক্তজনৰ বাবে সেই লক্ষ্মীখেন নিজৰ জায়াকো ভগৱন্তক উপেক্ষা কৰে। কিয়? তেওঁৰ বাবে সদায় প্ৰাপ্ত, নহয়নে? প্ৰাপ্তৰ বস্তুৰ বাবে চেষ্টাৰ প্ৰয়োজন নাই, কিন্তু ভক্তজনে চেষ্টা কৰিছে, হয়নে? সেই চেষ্টাৰ মূল্য অধিক। তেওঁ বিৰহত দগ্ধ হৈছে। আৰু যেতিয়া গৈ পেলাই সেই নন্দ যশোদাৰ গৃহত ভক্ত উদ্ধৱ উপস্থিত হ'ল, তেওঁলোকৰ ভাৱত ভগৱন্ত কৃষ্ণৰ প্ৰতি সেই গোটেই লীলা বৰ্ণনা কৰি কৰি তেওঁলোকে যেনেদৰে ভাৱ প্ৰকাশ কৰিছিল, উদ্ধৱৰ জ্ঞানৰ অভিমান সেইখিনি সময়তে নষ্ট হৈ গ'ল। ছমাহৰ পাছত ভগৱন্তৰ শিশুকালৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি পেলাই উভতি আহিছে। তাৰ পাছত উদ্ধৱ ভক্ত হৈছিল, তাৰ আগমুহূৰ্তলৈকে তেওঁ জ্ঞান মাৰিছিল, হয়নে? সেইকাৰণে কোৱা হৈছে যে জীৱনত যদি এজন শুদ্ধ ভক্তৰ সংগ পোৱা যায়, তেতিয়াহ'লে তাতোতকৈ উত্তম কল্যাণ একো হ'ব নোৱাৰে। ভাগৱতৰ মূল বস্তু সেইকাৰণে সাধু সংগ হয়, হয়নে? সাধু সংগ বিনে নাই সংসাৰৰ নিষ্ঠাৰ, ভাগৱত শাস্ত্ৰে জানা এহি মানে হয়। সাধু সংগ আকৌ আমি এইটোও বুজি থাকোঁ, প্ৰত্যক্ষ সাধু কেৱল আপুনি ময়েই নহয়, আপুনি মইতো সাধু বুলি ক'বই নোৱাৰোঁ, নহয় জানো? ভাগৱত ভাগ মেলি লোৱাৰ লগে লগে স্বয়ং শুকদেৱ, উদ্ধৱ, বিদুৰ, মৈত্ৰ ইত্যাদি ভক্তসকলৰ সংগ আমি লাভ নকৰোঁ জানো? কৰোঁ নে নকৰোঁ? কিন্তু সেইটো আমি ভাৱেৰে গ্ৰহণ কৰোঁ নকৰোঁ সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে। গীতা শাস্ত্ৰ ভাগ মেলি ল'লেতো স্বয়ং ভগৱান কৃষ্ণ আৰু অৰ্জুনৰ সংগ লাভ কৰোঁ। সৎসংগ আচৰণ কৰিবলৈ যাওঁতে কেৱল ব্যক্তি সংগতে সৎটো বিচাৰ কৰিলে নহ'ব, অন্যতো সৎসংগ লাগিব। কাৰণ আপুনি ভাবি চাওক, মোৰ যদি খোৱা বোৱা বস্তুবিলাক সদায় ৰাজসিক তামসিক হয়, বাক্য বচন যদি মোৰ ৰজু তমোগুণীয়া হয়, মোৰ কৰ্মবিলাক যদি ৰজু তমোগুণীয়া হয়, তেতিয়াহ'লে সত্ত্বগুণীয়া ব্যক্তিজনৰ লগত গা ঘেলাই থাকিলেও মোৰ একো পৰিৱৰ্তন নহয়। কাৰণ মন্থৰা ৰামৰ ৰাজ্যতেই আছিল, পৰিৱৰ্তন হ'ল জানো?
মন ধৰা ৰামক বনবাসৰ বুদ্ধি কোনে দিছিলগৈ ৰাৱণৰ ৰাজ্যৰ পৰা দিয়া নাছিলগৈ নহয় তাৰ বিপৰীতেচোন বিভীষণচোন ৰাৱণৰ ৰাজ্যত আছিল গতিকে কেৱল সৎসংগ মানে ব্যক্তিজনৰ সংগৰ কথাই কোৱা হোৱা নাই কাৰণ এইখিনি বিষয়ৰ পৰাই সংস্কাৰ আহে শৰণাগতিৰ ক্ষেত্ৰতো সেইকাৰণে এই পোনপ্ৰথমতে এইকেইটা কথা কোৱা হৈছে যে অনুকূলেশ্ব সংকল্প প্ৰতিকূলেশ্ব বৰ্জনম ৰক্ষিস্ব ভীতি বিশ্বাসু গৌতুপ্তে বৰ্ণম যথা আত্মনিক্ষেপ কাৰ্পণ্য যন্ত্ৰাবিধি শৰণাগতিম যে পোনপ্ৰথমতে ঈশ্বৰৰ অনুকূল কৰ্ম কৰা সংকল্প অনুকূল কৰ্ম কি কৰে ঈশ্বৰে ভাল কথা কয় ঈশ্বৰে ভাল বস্তু খায় ঈশ্বৰে ভাল কৰ্ম কৰে প্ৰতিকূলেশ্ব বৰ্জনম বেয়া কথা বেয়া খাদ্য বেয়া আচৰণ ঈশ্বৰে যে নিয়ন্ত্ৰণ কথা সেই কথাটো স্বীকাৰ কৰা একমাত্ৰ ঈশ্বৰে যে অভিভাৱক সেই কথাটো মানি লোৱা ঈশ্বৰৰ সন্মুখত দাস্যভাৱ হয়নে দাস্যভাৱৰ কথা ক'বলৈ যাওঁতে চাওকচোন ভক্ত হনুমান নিজে পৰিচয়টো ঈশ্বৰৰ দাস বুলিহে কৈছে নহয়নে মহাপুৰুষেও ঘোষাত লিখিবলৈ যাওঁতে গোপী ভট্টা পদক দাসৰো দাস টান দাস ভৰিলোঁ আমি বুলিহে কৈছে হয়নে ডাইৰেক্ট দাসো নহয় দাসৰো 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 দাস কম ডাঙৰ কথা নে দাস্যভাৱটো আহিলেহে ভক্তি সম্পূৰ্ণ ৰূপত ঈশ্বৰৰ ক্ষেত্ৰত সমৰ্পিত হয় কাৰণ বিনা দাস্যভাৱত অহং পৰিপুষ্ট কিদৰে হয় কাৰণ মই ভকতি কৰিছোঁ বুলি আনে এইখিনি পৰা নাই মই ইমানখিনি পাইছোঁ আত্মসন্তুষ্ট এটা আহিব পাৰে ন আত্মসন্তুষ্টিতেও ভক্তিত প্ৰতিবন্ধকতা সৃষ্টি কৰে সেইবাবে মানে কেতিয়াও আত্মসন্তুষ্টি লভিবও নালাগে আৰু আনক দিবও নালাগে বিশেষকৈ ভক্তিৰ ক্ষেত্ৰত আৰু এই আত্মসন্তুষ্টিটো আজিকালি আমি অকণমান বেলেগকৈ প্ৰকাশ কৰোঁ পটককৈ কিবা এটা ভাল কথা পালে আমি কৈ দিওঁ লাগিলে আপোনাৰ হবে কেনেকৈ লৈ নাজানো আৰু মুখলৈ আহিলে যেতিয়া প্ৰকাশ কৰিয়েই দিছোঁ যে আমি মানুহক তুলনা দিওঁ ভক্ত উদ্ধৱৰ লগত ভক্ত প্ৰহ্লাদৰ লগত ভক্ত প্ৰহ্লাদ সদৃশ আমুক বোলে ভক্ত ধ্ৰুৱ সদৃশ আমুক আমুক এতিয়া আপুনি এটা কথা ভাবকচোন অসমত যদি কোনোবা ভাল মানুহ এজন বহুত পণ্ডিত মানুহ এজনক মহাপুৰুষ শংকৰদেৱৰ লগত তুলনা দিয়ে আপুনি কি বুলি ভাবিব বাৰু ভাল পাবনে বেয়া পাব বেয়া পাব মহাপুৰুষৰ লগতেই যেতিয়া কোনোবা এজন জ্ঞানী পণ্ডিতৰ তুলনা সম্ভৱ নহয় তেতিয়াহ'লে সেই উচ্চ কোটিৰ ভক্তসকলৰ সৈতে কেনেকৈ সম্ভৱ হ'ব এইটো এটা অপৰাধ আমি তেওঁলোকক অনুকৰণ কৰিবলৈ যাওঁ কোনো প্ৰয়োজন নাই আমি অনুকৰণ কৰিবও নোৱাৰোঁ অসুৰেহে অনুকৰণ কৰিবলৈ যায় আমি অনুসৰণহে কৰিব লাগে তেওঁলোকে কি দেখুৱাইছে তাৰ পৰা আমি শিকিব লাগে আমি কোনো প্ৰহ্লাদ হ'ব নোৱাৰোঁ বোলে প্ৰহ্লাদৰ দৰে আমাক সন্তান লাগে এইটো ইচ্ছা প্ৰকাশ কৰাটো ভুল ভক্ত প্ৰহ্লাদ কিমান এজন উচ্চ কোটিৰ ভক্ত সম্ভৱ হয় জানো মনুষ্যই প্ৰাপ্ত কৰে নহয় কিন্তু তেওঁলোকে দিয়া শিক্ষাখিনি আমি গ্ৰহণ কৰিব পাৰোঁ সেইকাৰণে বাক্য বচন প্ৰকাশ কৰোঁতেও অলপমান সাৱধানতা লাগে কাৰণ বাক্যৰ জৰিয়তেও ঈশ্বৰৰ ক্ষেত্ৰত কাৰণ আমি ঈশ্বৰৰ ওচৰত শৰণ ল'বলৈ যাতে পোনপ্ৰথমতে বাক্যহে প্ৰকাশ কৰোঁ শব্দক ব্ৰহ্ম বুলি কোৱা হৈছে নহয় জানো সেইকাৰণে বাক্য সংযমিত শুদ্ধ হোৱাটো বৰ প্ৰয়োজন মানুহ এজন মৰিলে তেওঁ আত্মাৰ সদগতি কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় কি সদগতি কামনা কৰি আত্মাটোতো মুক্ত যি মুক্ত তাৰ সদগতি কামনা কৰা সম্ভৱ হয় জানো সেই কথাটোৱেই ভুল মুক্তি কাৰ কথা কোৱা হৈছে মনটোৰ সেইটোত আমি গুৰুত্ব এটা নিদিওঁ হয়নে আত্মাই মুক্তি নাপায় নহয় আত্মাটোতো স্বভাৱতেই মুক্ত সেইকাৰণে মানে সৰু সৰু কথাবিলাক স্পষ্ট ৰূপত জানি বুজি লোৱাটো প্ৰয়োজন ভক্তি মাৰ্গত কেৱল মই ঈশ্বৰৰ অংশৰূপী আত্মা এই কথাটোৱে প্ৰয়োজন নহয় তাৰ লগতে আত্মা সেই আত্মাক ঈশ্বৰৰ সেৱক এই কথাটো জনা প্ৰয়োজন নহ'লে আমি যদি উপনিষদৰ বাক্য ধৰি পেলাই অহং ব্ৰহ্মাস্মি ময়ে ব্ৰহ্ম বুলি কৈ দিওঁ তেতিয়াহ'লে ভ্ৰমহে নিজকে আত্মা বুলি ভবাটো ভ্ৰমে হ'ব কাৰণ বাক্যৰ স্তৰত জ্ঞান আৰু অনুভৱৰ স্তৰত জ্ঞানৰ মাজত পাৰ্থক্য আছে সেইবাবে কোৱা হৈছে শব্দ ব্ৰহ্ম নিষ্ণাটো ননিষ্ণাটো পচয়তি সমন্তস্য শ্ৰুতফলম সব্যধেনুৰক্ষিত অৰ্থাৎ কেৱল শব্দত জ্ঞান নাই কেৱল শব্দত জ্ঞান যি আচৰণ কৰিবলৈ গৈছে তেওঁ বাজি গাই ৰখাৰ নিচিনা কৰ্ম বাজি গাইজনে গাখীৰ নিদিয়ে পোৱালিও নিদিয়ে অনুভৱতহে জ্ঞান আছে আৰু অনুভৱলব্ধ জ্ঞান অবিহনে সমস্ত শাস্ত্ৰীয় জ্ঞান নিৰৰ্থক কাৰণ অনুভৱ কৰা উপনিষদসমূহতো ব্ৰহ্মৰ বৰ্ণনা কৰিবলৈ যাওঁতে শিষ্যসকলক ঢেৰ বৰ্ণনা দিছে নেতি এনে নহয় বুলি বাৰে প্ৰতি কৈছে যে নিজৰ অনুভৱলৈ যোৱা কাৰণ চেনীৰ মিঠা সোৱাদটো কোনেও দেখুৱাই দিব নাই সেইবাবে গীতাটো কৈছে ৰসা আপচু কোনতেও বা পানীৰ সোৱাদ পানী জানো সোৱাদ থাকে পানীৰ সোৱাদ নাথাকে কিন্তু পানীৰ এইটো প্ৰকৃতি নিমখ দিলে ই নিমখীয়া হ'ব চেনী দিলে ই চেনী মিঠা সোৱাদটো হ'ব গতিকে ভগৱন্তৰ ক্ষেত্ৰত যদি মিঠা ভাৱ ৰাখোঁ জীৱনত মিঠা পাম টেঙা ভাৱ ৰাখিলে টেঙা পাম নহয় জানো ইয়তো ভাৱ তাতো ভৱতী গতিকে ভাৱটোৰ পৰিষ্কাৰ হোৱাটো বৰ প্ৰয়োজন
আৰু ভাৱ যদি পৰিষ্কাৰ নহয় তেতিয়াহ'লে সাক্ষাৎ ভগৱান কৃষ্ণৰ খুৰাকৰ ল'ৰা হৈও লাভ নাই। আগতে উদ্ধৱটো খুৰাকৰ ল'ৰাই আছিল নহয় জানো, জ্ঞান মাৰ্গী ভাৱ নাই, সেইকাৰণে অভিমানে পুষ্ট হ'ল। কিন্তু যেতিয়া গৈ দেখিলেগৈ যে এই বিৰহ ভাৱত যে ভগৱন্তৰ প্ৰতি কেনেকুৱা এটা ভাৱ, যাওঁ বুলি ক'লে যাব পাৰে, কিন্তু যোৱা নাই কিয়? কাৰণ কথা দি থৈছে যে প্ৰভু তুমি আহিব লাগিব। আৰু ঈশ্বৰ কিয় অহা নাই? কাৰণ ঈশ্বৰ জানে মই গৈ পেলাই যদি উপলব্ধ হওঁ তেতিয়াহ'লে এই বিৰহ ভক্তিৰ বিৰহৰ যিটো ভাৱ সেইটো তেওঁলোকেও নাপাব আৰু ময়ো নাপাম। গতিকে কেৱল ভক্তই যে ভগৱন্তৰ প্ৰতি বিৰহ প্ৰকাশ কৰে এনে নহয়, ভগৱন্তইও ভক্তৰ প্ৰতি বিৰহ প্ৰকাশ কৰে। ভগৱন্তৰ চকুতো চকুলো ওলায়। কিয় চকুলো ওলায়? আপুনি ভাবি চাওক, আপোনাৰ নিজৰ ল'ৰাটো যদি ঘৰখনৰ পৰা আঁতৰি যায়, নহয়নে? ল'ৰাটোৱে ঘৰখনৰ কথা পাহৰি থাকিলে জানিব, যিমান যি হ'লেও খঙতে ওলাই গ'লোঁ, সেই ল'ৰাটোৰ কথা, সেই সন্তানৰ কথা ঘৰখনৰ মানুহকেইজনে বিচাৰিবনে নাপাব যে সি আকৌ ঘূৰি আহক? বিচাৰিব নিবিচাৰে? বিচাৰিবনে? স্বাভাৱিক কথা। মানুহেই মানুহজনক বিচাৰিছে। যিসকল জীৱই ঈশ্বৰক এৰি থৈ গুচি আহিলে, সেই ঈশ্বৰে কি নিজৰ অংশৰূপী নিজৰ ভক্তসকলক, নিজৰ পুত্ৰসকলক বিচৰা নাই নি? আমি মহামূৰ্খ। কিয় মহামূৰ্খ জানেনে? কাৰণ আমি উপমা দিওঁ ন যে মানিকৰ মূলে কাছক বিকয় বা কাছৰ মূলে মানিক বিকয়, নহয়নে? কাছ টুকুৰা চিচা টুকুৰাক পাবলৈ গৈ মানিকটোক এৰি দিছোঁ। আমি সেইটো ভুল অলৰেডি কৰিলোঁ, আৰু ভুল কৰাৰে প্ৰমাণ যে আমি সংসাৰত আছোঁ। দুঃখালয়ম অশাশ্বতম, এইখনক অশাশ্বত বুলি কোৱা হৈছে, কাৰণ এই সকলো মায়াজনিত, নহয়নে? সেইবাবে কোৱা হৈছে জগত মিথ্যা, ব্ৰহ্ম সত্য জগত মিথ্যা। ব্ৰহ্মহে সত্য, জগতখন মিথ্যা। কেনেকৈ মিথ্যা? মিথ্যা মানে বোলে আন্ধাৰে মুন্ধাৰে ৰছীডালকে সাপ বুলি দেখিলোঁ এইটোৱে মিথ্যা নহয়। যিটোক ভাবি আছোঁ এইটোও মিথ্যা, এইটোৰ অস্তিত্ব নাই। এইটো কোনে নিৰ্মাণ কৰিছে? এইটো অন্যই নিৰ্মাণ কৰিছে। সেইকাৰণে চাবচোন আমাৰ শৰীৰত যি পঞ্চকোষ আছে, প্ৰথমতে কি? অন্নময় কোষ, তাৰ পাছতে কি আছে? প্ৰাণময় কোষ, মনোময় কোষ, বিজ্ঞানময় কোষ, আনন্দময় কোষ। 5টা লেয়াৰ নিৰ্মাণ হয়। সৰু ল'ৰাটো সেইকাৰণে সৰু কেঁচুৱা হৈ থাকোঁতে যিহকে পায় তাকে মুখলৈ নিব বিচাৰে, প্লাষ্টিক টুকুৰাবলৈ মুখলৈ নিব। কিয়? সেইখিনি সময়ত অন্নময় কোষৰ প্ৰথম বিকাশ। অকণমান ডাঙৰ হোৱাৰ লগে লগে তাক কিবা এটা খুৱাবলৈ মাকে পিছে পিছে দৌৰি ফুৰিব লাগে। সৌ সিদিনালৈকে যিটো কেঁচুৱাই মুখলৈকে প্ৰতিটো বস্তু নিছিল, আজি খুৱাবলৈ দৌৰি ফুৰিব লগা হৈছে। কিয়? প্ৰাণময় কোষ, প্ৰাণ চঞ্চল। তাৰ পাছতে মনোময় কোষ, ঘৰত আৰু ভাল বস্তু বনাওঁ, ধান্দা তাত নাই, বাহিৰলৈ কেনেকৈ ওলাই যাওঁ, সেইটো নহয়নে? এই পৰিৱৰ্তনটো ক'ৰ পৰা আহিলে? মনোময় কোষ। সেইখিনি সময়ত সেইকাৰণে কোৱা হৈছে ন পৌগণ্ড কালত 10 বছৰৰ পৰা 16 বছৰলৈকে এইটো পৌগণ্ড বা কাল বুলি কোৱা হয়। আমাৰ আজিকালি যুৱকাল বুলি কয়, যুৱাকাল বা কৈশোৰ কাল বুলি কয়, যেনিবা 18 বছৰলৈকে ধৰে, সেইটো বেলেগ কথা। সেইখিনি সময়ত বোলে বন্ধুবত ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিবলৈ। কিয়? সেইখিনি সময়ত যদি বন্ধু হ'ব পৰা নাযায়, গ'ল আৰু হাতৰ পৰা। কাৰণ যিকেইটা সেইখিনি সময়ত ল'ৰা ছোৱালীয়ে, এইটো আপোনালোকেও নিজৰ জীৱনৰ অনুভৱ, মাক দেউতাক ঘৰৰ মানুহকেইটাৰ আগত নোকোৱা কথাকেইটা লগৰকেইটাৰ আগত কয়গৈ। সেইকাৰণে আমাৰ হৰিভকত পাতি দিয়ে। ছাতিটো ধৰিবলৈকে হৰিভকত নহয়, বিয়াত পাতিলে বোলে হৰিভকত নহয়, ছাতিটো ধৰিব লাগিব। সেইটো কথাত গুৰুত্ব এটা, কিন্তু হৰিভকত ৰাখিব লাগে। ভাৱ ৰাখিছোনে? তই বুলি ক'বলৈ হাক দিয়াই ধেমালি কথা নে? বান্ধৱ আছ বিষ্ণু ভক্ত আছ, যে সেই বন্ধুত্ব এই জনমৰ বাবেই নহয়, পৰজনমৰ বাবেও বিষ্ণু ভক্ত। বন্ধুত্বত পবিত্ৰতাটো লাগে। সেই পবিত্ৰতাটো থাকিলে তৰাই নিব। আৰু যদি পবিত্ৰতাটো নাথাকে তেতিয়াহ'লে ঢকা মাৰি চিগাৰেট এটা খাওঁগৈ বুলি ক'ব, নহয়নে? আজি হোটেললৈ যাওঁগৈ বুলি ক'ব, কাইলৈ ফোন এটাও আহিব পাৰে, বোলে আমুকত এক্সিডেণ্ট এটা হ'ল, ইত্যাদি ইত্যাদি। সকলো তেনেকুৱা নহয়, কিন্তু এইবিলাক ঘটনা ঘটিবলৈ ধৰিছে এনেকুৱা কিছুমান সাম্প্ৰতিক পৰ্যায়ত। কিয়? একমাত্ৰ সংগটো বেয়া হোৱা বাবে। যদি সংগটো ভাল হয়, ভিতৰি লাগিলে তাই একো নাজানক, তৰি যাব।